অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেল পাতি অভিযোগ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন সমাধি ক্ষেত্ৰত মত অৰ্পণ কৰিবলৈ নিদি মানুহখিনিক জনজাতীয় পৰম্পৰাক অৱমাননা কৰিছে। আচলতে মুখ্যমন্ত্ৰীয়ে জনজাতীয় পৰম্পৰাক অৱমাননা কৰিছে নে লুৰিণজ্যোতি গগৈয়ে জনজাতীয় পৰম্পৰাক অৱমাননা কৰিছে? আমি যদি দকৈ চিন্তা কৰোঁ তেতিয়াহ'লে স্পষ্টভাৱে দেখা পাওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এক আধ্যাত্মিক ব্যৱস্থাৰ জৰিয়তে এক আধ্যাত্মিক প্ৰক্ৰিয়াৰ জৰিয়তে এক পৰম্পৰাগত প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ পানীয় তৈয়াৰ কৰে। অসমৰ কাৰ্বিসকলে, অসমৰ ডিমাচাসকলে, অসমৰ মিচিংসকলে, অসমৰ ৰাভাসকলে, বড়োসকলে, আহোমসকলে, চাহ বাগানৰ লোকসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ পানীয় আছে আৰু সেই পানীয় তৈয়াৰ কৰাৰ ব্যৱস্থা নিজস্ব এক থলুৱা পৰম্পৰা। এই থলুৱা পৰম্পৰা তৈয়াৰ কৰা পানীয় তেওঁলোকে পূৰ্বপুৰুষক স্মৰণ কৰি পূৰ্বপুৰুষৰ সমাধিত অৰ্পণ কৰে সম্পূৰ্ণ আধ্যাত্মিক ব্যৱস্থাৰ জৰিয়তে এক আধ্যাত্মিক পৰিৱেশত। তাৰ এটা বিধি ব্যৱস্থা আছে, সেই বিধি ব্যৱস্থা মানি চলি তেওঁলোকে সেয়া অৰ্পণ কৰে। কিন্তু সমাধি ক্ষেত্ৰত কি হৈছে সোণাপুৰৰ সমাধি ক্ষেত্ৰত নিশাৰ ভাগত কিছুমান উদণ্ড যুৱকে আমি বিভিন্ন ধৰণৰ ভিডিঅ' ফুটেজ দেখা পাইছোঁ যোৰাপাটত বিলাতী সুৰা কিনে আৰু সেই বিলাতী সুৰাৰ বটল খুলি তেওঁলোকে তাত মদটো ঢালি দিয়ে। কোনো জনজাতীয় লোকে বিলাতী সুৰা কেতিয়াও নিজৰ পূৰ্বপুৰুষৰ স্মৰণত ক'তো অৰ্পণ নকৰে। যিসকল লোকে বিলাতী সুৰা অৰ্পণ কৰাটো পৰম্পৰা বুলি কৈ আছে তেওঁলোকে অৰাজকতা বিয়পাব বিচাৰিছে, তেওঁলোকে অৰাজকতাৰ পক্ষ লৈছে। ই চৰম গৰিহণাৰ যোগ্য। অৱশ্যে লুৰিণজ্যোতি গগৈয়ে এনে অৰাজকতা কৰাৰ কাৰণ নথকাও নহয়। আজিৰ তাৰিখত এসময়ত অসমৰ এটা জাতীয় সংগঠনৰ নেতৃত্ব দিয়া লুৰিণজ্যোতি গগৈৰ আটাইতকৈ ঘনিষ্ঠ মানুহজনেই হ'ল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈৰ যি শহুৰৰ ঘৰ আছে, শহুৰৰ ঘৰত কিন্তু বিলাতী সুৰাৰে পৈভৰ চলে, তাত বিলাতী সুৰাৰে সকলো কাম কাজ চলা হয়। গতিকে গৌৰৱ গগৈয়ে যদি লুৰিণজ্যোতি গগৈৰ জৰিয়তে অসমৰ জনজাতীয় সমাজত বিলাতী সুৰাৰ সংস্কৃতিক জাপি দিব খুজিছে তেতিয়াহ'লে আমি সেই সংস্কৃতিৰো বিৰোধিতা কৰিম, লুৰিণজ্যোতি গগৈৰ সেই ষড়যন্ত্ৰৰো আমি বিৰোধিতা কৰিম। আমি লক্ষ্য কৰিছোঁ লুৰিণজ্যোতি গগৈয়ে জুবিন গাৰ্গক স্মৰণ কৰাৰ নামত, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত এই প্ৰাণৰ শিল্পীৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা যি এক বিশাল আৱেগৰ যি সৃষ্টি হৈছে, মানুহৰ মনত যি শোকৰ বন্যা হৈছে, তাৰ সুযোগ লৈ লুৰিণজ্যোতি গগৈয়ে কিন্তু অসমত অপসংস্কৃতি বিয়পাব খুজিছে, জনজাতীয় মানুহক অৱমাননা কৰিব খুজিছে, জনজাতীয় সংস্কৃতিক তেওঁ অপব্যাখ্যা কৰিছে। এই অপব্যাখ্যাক আমি কেতিয়াও মানি নলওঁ, এই অপব্যাখ্যাক আমি কেতিয়াও স্বীকৃতি নিদিওঁ। গতিকে আমি লুৰিণজ্যোতি গগৈক সতৰ্ক কৰি দিছোঁ যাতে ভৱিষ্যতে তেওঁ অসমৰ জনজাতীয় মানুহ আৰু অজনজাতীয় মানুহৰ মাজত সংঘাত সৃষ্টিৰ এক ভয়ংকৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰত তেওঁ লিপ্ত নহয়, তাৰ কাৰণে তেওঁক আমি সতৰ্ক কৰি দিছোঁ।